ৰাতিপুৱাই কাহিনী খতম ৰাতিপুৱাইছিলহে চকুকেইটা মেলিব নাপাওঁতেই সমস্যাই আগুৰি ধৰে সমস্যাবোৰেও মোৰ নামতে ঠিকনা লৈ আহিব পাৰে মোক হয়তো সমস্যাই জোখতকৈ অধিক ভাল পায় গতিকে চকাৰ অৱস্থা এয়া চলিছেহে গাড়ী মাত্ৰ 10,000 কিলোমিটাৰ বাৰু যি হল এতিয়া চকাৰ দোকানী বিচাৰিব লাগিব প্ৰথমে অলপমান অস্ত্ৰোপচাৰ কৰিলে গোটেই নাৰী ভেৰু চব উলিয়ালে মই পিছে এতিয়া বৰ বেছি চাই নাথাকো লাজো কৰিব পাৰে দিয়কচোন গতিকে মনে মনে দূৰৰ পৰাই জুমিলো বাৰু বাপুকণ পিছে সুস্থ হল উৰণীয়া চৰাই উৰিবই নে কি কয় মানে মোৰ কথাই কৈছো হাতত থকা 200 টকাৰ খৰচৰ উপায় বিচাৰি ফুৰিছো ঘপককৈ পাই গলো খৰচৰ উপায় গতিকে সিধাই লাডৰগড়ৰ পৰা টিয়কত উপস্থিত হলো কিয় জানো মাংসবিধ চিনি পাইছেনে বাৰু গাহৰি দিবানা মই সৰুৰে পৰা নহলেনো 16 কিলোমিটাৰ অতিক্ৰম কৰোনি মই সময়লৈ মন কৰি গম পালো সময় 1 বাজিছে গতিকে স্কুলত সোমাই সৰু মালিককো লৈ যাওঁ পিছে সৰু মালিকৰ খবৰ খাতিয়ে নাই বাৰু একো নাই আহিব মই এইখনৰে আমেজ লওঁ আইচক্ৰীম এটা লৈ খাব লওঁতে সৰু মালিক ওলালেহি মুখখনে কেৱল পেক কৰিয়ে থাকে গতিকে আইচক্ৰীম এটা দি মুখখন বন্ধ কৰাই ললো এতিয়া ঘৰ যাওঁ মাংস বনোৱাৰ সময় নাই ভোক লাগিছে মাংস ৰাতি লৈ খাম বাই বাই